সৰস্বতী পূজাৰ পুৱা লুনাৰ হাতেৰে ভাত খাইছিল ২০মহীয়া ভাগিনে, কিন্তু সন্ধিয়া নিথৰ দেহ হৈ উভতিল লুনা মাহী। বিগত ৬ বছৰ ধৰি গুৱাহাটীত আছিল লুনা ভৰদ্বাজ। JB ল কলেজৰ পৰা উত্তীৰ্ণ হৈ এটা বেংকত কাম কৰি আছিল লুনাই। মঙলবাৰে এক্সিছ বেংকত যোগদানৰ কথা আছিল, কিন্তু সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতেই মহানগৰীৰ কাহিলীপাৰাত এম্বুলেন্সৰ খুন্দাত চিটিকি পৰিল চিৰবিদায় ললে প্ৰতিভাৱান যুৱতীগৰাকীয়ে। ঘটনাৰ ১২ ঘণ্টাৰ পাছত আত্মসমৰ্পণ কৰিলে 108 এম্বুলেন্সখনৰ চালক ৰেকিবুদ্দিন আহমেদে। কিন্তু প্ৰশ্ন উঠিছে, চালকৰ সুৰাপান নে জিভিকে EMRIৰ ভুলৰ বাবেই কাল অমানিশা নামি আহিল লুনাৰ পৰিয়াললৈ। ২৬ বছৰীয়া লুনাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ ঘৰখনত। জীয়ৰীক হেৰুৱাই কান্দি কান্দি দিক বিদিক হেৰুৱাই পেলাইছিল দুৰ্ভগীয়া পিতৃ মাতৃয়ে। মাতৃয়ে বিচনাত বাগৰি বাগৰি কেৱল কান্দিছে কান্দিছে আৰু কান্দিছে। আত্মসমৰ্পণৰ পূৰ্বে ৰেকিবুদ্দিনৰ বিস্ফোৰক স্বীকাৰোক্তি। ৰেকিবুদ্দিনৰ ভাষ্য অনুসৰি সম্পূৰ্ণৰূপে বিকল আছিল 108খন। ব্ৰেক নোহোৱাৰ বাবেই সংঘটিত হৈছিল দুৰ্ঘটনা। এক প্ৰকাৰ ৰেকিবুদ্দিনে দুৰ্ঘটনাটোৰ বাবে সমগ্ৰ দুখ ঠেলিলে জিভিকে EMRIলৈ। 108 কৰ্মচাৰী সন্থাইও সম্পূৰ্ণ দুখ ঠেলিলে জিভিকেলৈ। এটা কল ৰেকৰ্ডিঙত এম্বুলেন্স চালকে দিছে ভয়ংকৰ স্বীকাৰোক্তি। চালকৰ স্বীকাৰোক্তি অনুসৰি 108 এম্বুলেন্সখনৰ নাছিল কোনো ব্ৰেক, ভাল কৰিবলৈ দিবলৈহে আনিছিল বাহনখন। আনফালে অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে পৰিধান কৰা নাছিল হেলমেট। তেওঁলোকৰ অভিযোগ, অনভিজ্ঞ চালকৰ জৰিয়তে 108 সেৱা পৰিচালিত কৰাৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল। তাৰমানে ব্ৰেকটো মানে ইমান এটা আগৰ দৰে কাম কৰা নাই। নহ'লে মই মেকানিকজনক কৈছিলোঁ, মই দাদা ব্ৰেকটো আগৰ দৰে কাম কৰা নাই, অলপমান কিন্তু কমি আছে ব্ৰেকটো, আপোনালোকৰ ব্ৰেকৰ কাম কিবা কৰিছিলে নেকি? তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম পাহাৰৰ পৰা নামি আহি বহুত ডাউন হ'লে, তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি চিস্কুটিখিনি ক্ৰচিং হয়, তাতে আৰু মই লাহে লাহে আহিছোঁ, এনেও লাহে আহিছোঁ মই আগৰ পৰাই। সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলোঁ, ব্ৰেকটো কাম কৰা নাই, পুৰা ফেইল হৈ গ'লে সেইবাৰ। হয়, ব্ৰেক মই হেণ্ড ব্ৰেক মাৰিলোঁ, কাম কৰা নাই। এতিয়া আগৰ ফালে স্কুটিখন আছে, স্কুটিখন এবাৰ ছিংগল মানুহ আছিলে এজন ফাষ্ট, সেইটো মই দেখা পাইছোঁ। ছিংগলজনৰ তাত লাগি গ'ল। লাগি যোৱাৰ পিছত মই বোলো কি কৰোঁ, এতিয়া ব্ৰেক মাৰিলোঁ, একো কাম কৰা নাই। তাৰে পিছত আগৰজনী ছোৱালীজনীত লাগি পিছত বোলো আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব। ইতিমধ্যে বঙাইগাঁৱৰ ঘৰখনলৈ লৈ যোৱা হৈছে লুনাৰ নিথৰ দেহ। ৰেকিবুদ্দিন আহমেদক নিজৰ জিম্মাত লৈছে দিছপুৰ আৰক্ষীয়ে। দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সঁচাই সুৰাপান কৰি 108 এম্বুলেন্স চলোৱাৰ বাবেই সংঘটিত হ'ল নেকি বুকু বিদাৰি যোৱা দুৰ্ঘটনাটো। কিন্তু প্ৰশ্ন হয়, নিজৰ লাভালাভৰ বাবে সাধাৰণ লোকৰ জীৱনক লৈ কোনো চিন্তা নকৰে নেকি 108 কৰ্তৃপক্ষই? বঙাইগাঁৱৰ যুৱতী লুনা ভৰদ্বাজে লিখিছিল কবিতা, কৰিছিল সাহিত্য চৰ্চা। শব্দৰ কচৰত কৰি ভাল পাইছিল আইনৰ ছাত্ৰী লুনা ভৰদ্বাজে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছদিনাই অৰ্থাৎ 2025ৰ 20 ছেপ্টেম্বৰত লুনাই লিখিছিল এটা বিশেষ কবিতা। জুবিন গাৰ্গক ঈশ্বৰৰ দৰে জ্ঞান কৰিছিল লুনাই। কফিনত প্ৰিয়তম শিল্পী উভতি আহিব বুলি খবৰ ওলোৱাৰ পাছতেই লুনাই হাতত তুলি লৈছিল কলম আৰু বুকুৰ সমস্ত আৱেগেৰে লিখিছিল কবিতা। সৰস্বতী পূজাৰ দিনটোত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু সাবটি লোৱা লুনা ভৰদ্বাজৰ কেইবাটাও কবিতা সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল। AS01 EJ9999 শীৰ্ষক কবিতাটোৰে জুবিন গাৰ্গৰ বিয়োগত পোৱা আঘাত শব্দৰে প্ৰকাশ কৰিছিল লুনাই। তেওঁ লিখিছিল, AS01 EJ9999 এখন চিনাকি বাহন, এটি কল্পনাতীত জীৱন। তেওঁ অবিহনে শব্দহীন আজি তেওঁৰ মৰমৰ গীতাৰ। শব্দৰ খেলখেলা অসমীয়াৰ প্ৰাণ আজি নীৰৱে শুই আছে। এটি কফিনত এটা অবুজ মন, এটি অবুজ সাঁথৰ। AS01 EJ9999ৰ গৰাকীজন আৰু কেতিয়াও উভতি নহাৰ পথেৰে মেঘাচ্ছন্ন আকাশত শুই আছে। প্ৰাণৰ শিল্পীলৈ কবিতা লিখি এতিয়া নিজেই সৰগলৈ ঢাপলি মেলিলে লুনা ভৰদ্বাজে। ইয়াতকৈ বেদনাগধুৰ খবৰ আন কিবা থাকিব পাৰেনে? ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।